ককা আজি মিটকু নাহে হেনো আজি ময়ে শুনিম আপোনাৰ কাহিনী আজি মোৰ গাটো বেয়া বুলি মই মিটকুক কৈ পঠিয়াইছিলো আহিছিলে সি কাহিনী শুনিবলে আজি মোৰ গাটো বৰ বেয়া পিকলু কাহিনী শুনিবি জানো তই এই ককা চুটি মুটি কাহিনী এটা হলেও কওক আৰু আহিলো যেতিয়া মই নুশুনাকে ঘূৰি নাযাওঁ দেই ঠিক আছে আজি তেনেহলে তোক মই কম এটা ভূতৰ কাহিনী হে মজা ভূতৰ কাহিনী শুনিবলৈতো ৰৈ আছো তেনেহলে আৰম্ভ কৰি দিয়ক ককা কাহিনীটো আৰম্ভ হয় এখন নিজান হাবিৰ মাজত এই ৰাতিটো এটা অমাৱস্যাৰ ৰাতি আছিল আৰু এখন হাবিৰ মাজত এহাল ল'ৰা ছোৱালীয়ে হাতত ধৰা ধৰিকে আহি আছিলে জুলি কেনেকুৱা লাগিছে ভয় লাগিছে নেকি আকৌ নাই ভয় লগা নাই তুমি আছা যে লগত ঠিকেই ব'লা এই মৰম ভাল পোৱাটো এক বেলেগ ধৰণৰ বস্তু নহলে এই ভয়ানক হাবিৰ মাজলৈ কোনো আহিবলৈ সাহস নকৰে কিন্তু তুমি মোৰ লগত আছা বাবে এই ভয়ানক হাবিখনো কিবা এটা ভাল লগা বস্তু যেন লাগিছে একদম সঁচা কথা কৈ দিলা দেই জুলি অকলেতো ময়ো ইয়ালৈ কেতিয়াও নাহিলোহেঁতেন কোন আহিব হাবিৰ মাজলৈ ৰাতি মৰিবলৈ কিন্তু তুমি আছা যেতিয়া লগত একো ভয় চয় লগাই নাই ভয় বোলা বস্তুৱেই নাই ভালহে লাগিছে ব'লা অকমান আগলৈ যাওঁ তাৰপিছত ঘূৰি যামগে আৰু ইয়াৰ পৰা পিছে আমি এতিয়া ইয়াতকে আগলৈ যাম ক'লে নহ'লে যাওঁগে ব'লা এইখিনিৰ পৰাই আকৌ ঘৰলৈ ঘূৰি এনেও ৰাতি হৈ গ'ল আকৌ বোলে তুমি ভয়ে নকৰা চালা চাহি পিতটোলৈ জীয়াই আছা হা কিন্তু তেতিয়াই হঠাতে এজনী ছোৱালীয়ে কান্দি থকা শব্দ তেহেঁতৰ কাণত আহি পৰিলহি ভূত আহি গ'ল আৰে ইমান ৰাতিখন এই হাবিৰ মাজত এই ছোৱালীজনী ইয়াত কি কৰি আছে সি আকৌ কান্দি হাতত লেম্প চেম্প লৈ ফুৰিছে যে ঐ মিঠুন এইজনীয়েচোন লেম্প লৈ আমাৰ ফালে আহি আছে কোন হয় তুমি কি দিগদাৰ হৈছে তোমাৰ ইমান ৰাতি লেম্প লৈ অকলে অকলে ঘূৰি ফুৰিছা যে আমি কিবা এটা সুধি আছো নাই তোমাক কি কৰি আছা ইয়াত তুমি ক'ৰ হয় তুমি হাবিৰ মাজত লেম্প চেম্প লৈ কি কৰি আছা ডকাইত কৰিবলৈ আহিছা নেকি ঐ মিঠুন এইজনীচোন আকৌ ঘূৰি গৈছেগে যোন ফালৰ পৰা আহিছিলে কি কৰিবা এতিয়া ব'লাচোন ব'লা তাইৰ পিছে যাওঁ আমি কিজানি তাই বিপদতো থাকিব পাৰে ডকাইত নহ'বও পাৰে আৰু মুখে কথা ক'ব নোৱাৰা বোবাও হ'ব পাৰে সেইকাৰণে মুখে একো কোৱা নাই চাগে ঐ মিঠুন যাওঁগে ব'লা ঐ মোৰ কিন্তু ইয়াত ভাল লগা নাই আৰে জুলি মই থাকোঁতে তুমি ইমান ভয় কৰিছানে ব'লা একো নহয় মই আছো নহয় লগত কিবা হ'লে মিথুন আছে ব'লা উৰি দিম মোৰ মতে আমি তাইৰ পাছে নাযাওঁ নেকি তাইৰ আত্মাও হ'ব পাৰে ইমান ভয় পাদুৰি চালা পাদি গৈ চাগে ভয়ত আহা একো নহয় আহা এইজনী চোৱা ক'ত উঠিছে চোৱা জখলাত উঠি গৈছে চোন ওপৰলে এইটো তাইৰে ঘৰ চাগে কিন্তু ইমান হাবিৰ মাজত তাইৰ ঘৰটো আৰু ঘৰৰ দৰ্জাইদি নোসোমাই তাই যে ঘৰৰ ওপৰত থকা জখলাডালেদি উঠি গৈছে ঐ জুলি তাই চাগে নিশ্চয় কিবা বিপদত আছে সেইকাৰণে হাবিৰ মাজত টৰ্চ নাই চাগে তাৰ ওচৰত সেইকাৰণে লেম্পটো লৈয়ে ঘূৰি ফুৰিছে মানুহক মানে সহায় বিচাৰি ঐ মিথুন শুনা ব'লা ইয়াৰ পৰা যাওঁগে এইজনী ভূতনী যেন লাগিছে আৰু মোৰ বহুত ভয় লাগিছে দেই তাইচোন ঘৰৰ সিফালে নামি গ'লগে নাইকিয়া হৈ থাকিলেচোন আহা নহ'লে হেৰাই থাকিব মানুহজনী সোনকালে আহা তোমাক কিন্তু মই বেয়া পাইছো দেই তুমি মোৰ কথা একদমেই নুশুনা মানে আৰে জুলি কিনো ইমান ভয় কৰি থাকা আহাচোন মোৰ লগত একো নহয় বোলো ব'লা হ'ব বাৰু তোমাৰটোৱে হ'ব কিন্তু আজিৰ পৰা তোমাৰ লগত মই কলৈকো ফুৰিবলৈ নাহো দেই হ'ব আনদিনা ময়ো এনেও নাহো হাবিৰ মাজলৈ আজিয়ে টাইম পাইছো সেইকাৰণে আহিলো আজিয়ে এনজয় কৰি যাম হা ভালকে জুলি পৰিবা আকৌ দেই সেইজনীক দেখি পিনি তুমিও নধৰা নেমেলাকে নাহিবা চাবাছ আৰ্মি গাৰ্ল নেকি তুমি ইমান মজাকে উঠি আহিলা ইমান ওখ জখলাডালত সেইবোৰ কথা বাদ দিয়া তাই কেনি গ'ল চোৱা নহ'লে ঘৰলৈ যাওঁ ব'লা ঐ জুলি এই ঘৰটোৰ পিছফালেচোন গোটেই কবৰস্থান মৰিহালি মানে কি তাই মৰিহালিলৈ গ'লগে নেকি মই কৈছিলো নহয় তোমাক নাহিবলৈ এতিয়া গম পালা তুমি সেইজনী ভূতনীয়ে চাগে কি হ'ল আকৌ ককা মানে ভূতনীজনীয়ে ছোৱালীৰ ৰূপ লৈ পিনি হাবিৰ মাজত মানুহবিলাকক মাতি নি সেই কবৰস্থানৰ ওচৰত নি পিনি চিপ লগাই মাৰি পেলায়
ঠিক ধৰিলি পিকলু, এইটোৱে হয় কাহিনীটোৰ প্ৰথম আৰম্ভণি, আৰু এই কাহিনীটোৰ নাম হয় অভিশপ্ত ভূতনিৰ জখলা। শুনকচোন শুনক, আপোনালোকে এই হাবিখনৰ ৰক্ষা কৰে নেকি? আপোনালোক গাৰ্ড নেকি বাৰু? আমি এই হাবিখনৰ গাৰ্ড নিচিনাই, কিন্তু সেইজনহে মেইন গাৰ্ড। আপোনালোকে কেনেবাকে এটা ল'ৰা এই হাবিখনৰ মাজলৈ অহা দেখিছিলে নেকি? আমিতো এতিয়াহে আহিছো। আমি এনেই এইজনৰ লগত থাকি দিওঁহি টাইম পাছ কৰিবলৈ। দাদা মই দেখিছিলো, কিন্তু এটা ল'ৰা নহয়, তাইৰ লগত এজনী ছোৱালীকো দেখিছিলো মই এইফালে হাবিলে যোৱা। আপুনি দেখিলে নেকি? কওকচোন কওক, কেতিয়া দেখিছিলে বাৰু? এতিয়াতো ৰাতিপুৱা বোলে হ'ল। আজি ইয়াত মোৰে ডিউটি পৰিছিলে, কিন্তু তেহেঁতিতো ৰাতি 10:30মান বজাতেই ইয়ালৈ আহিছিলে। হয় নেকি? কিন্তু মিথুন ঘৰলৈ এতিয়ালৈকে ঘূৰি নগ'ল, আৰু ফোন চোনো ছুইচ অফ। সেইকাৰণেহে মই ভয়তে এইফালে বিচাৰি মেলি আহিলো, আৰু মোক মানুহে ক'লে এইফালে অহা দেখিলো বুলি। হয় নেকি? মানে সেই ল'ৰাটোৰ নাম মিথুন নেকি? তেনেহ'লে তেহেঁতি হাবিৰ মাজত কিবা বিপদত পৰিলে নেকি আকৌ? সেইকাৰণে ঘূৰি যাবই নোৱাৰিলে। আপুনি যদি বেয়া নাপায়, মোৰ লগত অলপ হাবিৰ মাজলৈ গৈ দিয়কচোন বলক। ল'ৰাকেইটা বা কি বিপদত আছে অলপ বিচাৰিবলৈ মোক সহায় কৰি দিয়ক। আহক। বলক বিচাৰিবই লাগিব আমি তেহেঁতক, কাৰণ মানুহ হেৰাব লাগিলে মোৰো চাকৰি কথা আছে, মোৰো চাকৰি গুচি যাব। তেনেহ'লে সেই ল'ৰাটো আৰু ছোৱালীজনী মৰিলে আৰু বাচি নাহে। এই হাবিখনৰ কথাটো তই শুনিছ নহয়? ৰাতি এই হাবিখনত আত্মা ওলাই বুলি কয় নহয়। তাকেহে লালা, ভগৱানেহে জানে আৰু দেই তেহেঁতি ক'ত আছে। কিন্তু চকীদাৰটো নহালৈকে আমি অলপ ইয়াতে বহি দিওঁ। পিছে আপোনাৰ ঘৰ ক'তনো? মোৰ ঘৰ ৰতনপুৰত। হয় নেকি? কিন্তু এই হাবিখনৰ ভিতৰলৈ আহিবলৈ একমাত্ৰ এইটোৱেই ৰাস্তা আছে, বেলেগ ৰাস্তা নাই। তেহেঁতি যদি আহিছে এই ৰাস্তাটোৱেদিয়ে আহিছে। বলকচোন বলক, গৈ থাকো অলপ আগলৈ। কোন হয় তুমি? আৰু ইমান ৰাতি হাবিৰ মাজত লেম্প লৈ পিনি কি কৰি আছা? আৰে, আমি তোমাকে সুধি আছো। এইফালেদি ল'ৰা এটা আৰু ছোৱালী এজনীক অহা দেখিছিলা নেকি বাৰু তুমি? আৰে, এইজনীচোন কান্দি কান্দি আগলৈহে গৈ আছে, একো উত্তৰে দি থৈ নগ'ল আমাৰ কথাৰ। বলক, এইজনী পিছে পিছেকে যাওঁ। কিজানি এজনীয়ে দেখিছেই ছোৱালীজনী আৰু ল'ৰাটো ক'ত লুকুৱাই থৈছে। বলক, আহক। আৰে, এইজনীচোন জখলাই দি ঘৰৰ ওপৰলৈ উঠি গৈছে। কি অদ্ভুত, ঘৰতচোন দৰ্জা আছে, দৰ্জাইটোতো সোমাব পাৰে। তাকেহে। ইমান বছৰ ধৰি মই এই হাবিখনত গাৰ্ড হিচাপে ডিউটি কৰি আছো, আজিলৈকে এনেকুৱা অদ্ভুত দৃশ্য দেখা নাই দেই। মানে এই ছোৱালীজনীক আপুনি প্ৰথম দেখিছে? তেনেহ'লে এই হাবিৰ মাজত এই ঘৰটো ক'ৰ পৰা আহিলে? নিজে ওলাই গ'ল নেকি? আৰে, এইজনেচোন তলৰ ফালে জঁপিয়াই দিলে ঘৰটোৰ ওপৰৰ পৰা। কি হ'ল আকৌ? বলক, সোনকালে তাৰ পিছা কৰিব লাগিব, নহ'লে তাই হেৰাই থাকিব। তাইয়ে কিজান ল'ৰা ছোৱালীকেইটাক লুকুৱাই থৈ দিছে ক'ৰবাত। আহক, সোনকালে আহক। এয়া কি আকৌ? এই পিছফালেচোন গোটেই মৰিহালি। এইগাল কি? ময়ো আগে পিছে এনেকুৱা দেখা নাই দেই। ইমান গাল মৰিহালি এইখিলে ক'ৰ পৰা আহিলে? আজি প্ৰথম দেখিছো। এইটোৱে হয় আমাৰ ল'ৰাটো। মিথুন, কি কৰি আছ মৰিহালিখিনিত? দেউতা, মই অলপ খেলি আছো এই মৰিহালিখিনিৰ ওপৰত। মই এতিয়া ঘৰলৈ যাম বুলি ভাবিয়ে আছিলো, আপুনিয়ে আহি গ'ল। মূৰ্খ ল'ৰা, গ'ল বল এতিয়াই। গোটেই ৰাতি বিচাৰি ফুৰিছো তোক।